So hello everyone, আৰু আজি আমি কৰিম IUPAC nomenclature, ঠিক আছে। So organic chemistry start কৰিম। So organic chemistry বাবে তোমালোকক ফাৰ্ষ্ট যোনটো সবতকৈ জনাৰ প্ৰয়োজন সেইটো হৈছে IUPAC nomenclature। তোমালোকে organic compoundৰ নাম কেনেকৈ লিখিবা, so নামবিলাক জনাটো বহুত ইম্পৰ্টেণ্ট। বহুতে হয়তো আগতে পঢ়িছে বাট বহুতে পাহৰিছে। so এইটো লেকচাৰ চোৱাৰ পিছত তোমালোকৰ IUPAC nomenclature এটলিষ্ট তোমালোকৰ অল অভাৰ কমপ্লিট হৈ যাব, ঠিক আছে। so সেইকাৰণে ভিডিঅ'টো ভালকৈ চাবা আৰু নোটছ বনাই যাবা, ঠিক আছে, লগে লগে। so IUPAC nomenclature আৰু লাষ্টত আমি organic chemistry বহুত মেজৰ পৰ্চন হয়, মানে তোমালোকৰ মেক্সিমাম কুৱেশ্যন যদি কেমেষ্ট্ৰি আহিছে অৰ্গেনিক কেমেষ্ট্ৰি পায়, ক্লাছ 11 আৰু ক্লাছ 12 মিলাই পেলাই। চ' IUPAC nomenclature IUPAC nomenclature তোমালোকৰ কম্পাউণ্ডবিলাকৰ কেনেকৈ নাম লিখা হয় তাৰ ওপৰত মেইনলি ডিছকাশ্যন হয়। চ' প্ৰথমতে যদি আমি নাম লিখোঁ, চ' প্ৰথমতে আহিলে আমাৰ প্ৰিফিক্স। চ' নামটো আমি কেনেকৈ লিখোঁ, এটা কম্পাউণ্ড যদি তোমালোকক দি দিয়ে, চ' তাত আমি কেনেকৈ মানে লিখোঁ নামটো। চ' প্ৰথমতে আহিলে প্ৰিফিক্স, তাৰপিছত আহিলে তোমালোকৰ ৱৰ্ড ৰুট, তাৰপৰা আহিলে তোমালোকৰ ছাফিক্স 1, আৰু তাৰপৰা আহিলে ছাফিক্স 2। ছাফিক্স 1 আৰু ছাফিক্স 2 আমি লাষ্টৰ ফালে লিখোঁ। জেনেৰেলি প্ৰিফিক্স মানে কি, প্ৰি মানে এইটো চবতকৈ আগত লিখা হয়, ঠিক আছে। এইটো হৈছে ৱৰ্ড ৰুট। চ' প্ৰিফিক্সত তোমালোকৰ আহিলে আৰ গ্ৰুপ মানে এলকাইল গ্ৰুপ, যোনটো মিথাইল, ইথাইল, প্ৰপেন। নেক্সট আহিলে OR এলকক্সি। নেক্সট আহিলে তোমালোকৰ X হেলো কম্পাউণ্ড। নেক্সট আহিলে NO2 নাইট্ৰ, NO নাইট্ৰছো, আৰু নেক্সট আহিলে PH ফিনাইল। এনেকুৱা এইকেইটা কম্পাউণ্ড যদি তোমালোকে এটা কম্পাউণ্ডত দেখা, চ' ডাইৰেক্ট তোমালোকে প্ৰথমতে ষ্টাৰ্ট কৰিব লাগিব এইকেইটাৰ পৰাই। মানে ধৰি লোৱা নাইট্ৰ বেনজিন, নাইট্ৰ ফিনাইল, নাইট্ৰ হেলো, মানে ধৰি লোৱা কাৰ্বনাইল, যোনটো আমাৰ ক্লৰিন, ব্ৰমো 1, 2 ব্ৰমোফিন, মানে ক্ল'ৰ ব্ৰমো এইবিলাক আছে হেলো কম্পাউণ্ড, ক্লৰিন ব্ৰমিন, হেল'জেন কম্পাউণ্ডবিলাক। এইকেইটা যদি আহে সদায় তোমালোকে আগত লিখিব লাগিব, ঠিক আছে। নেক্সট আহিলে তোমালোকৰ ৱৰ্ড ৰুট। ৱৰ্ড ৰুটত আমি কি আহে মেইনলি তোমালোকৰ মিনটো, মিথেনটো কি লিখোঁ, মিথ। যদি এটা কাৰ্বন থাকে তেতিয়া কি লিখোঁ 1 মিথ, দুটা থাকিলে ইথ, তিনিটা থাকিলে মিথেন, ইথেন, প্ৰপ, বিউট, পেন্ট, হেক্স, হেপ্ট। চ' এইকেইটা আমি কি নাম্বাৰ অফ কাৰ্বন, যদি কাৰ্বন এটা থাকে মিথ, দুটা থাকিলে ইথ, তিনিটা থাকিলে প্ৰপ। যদি তোমালোকৰ ছিংগুল বন থাকে তেতিয়াহ'লে কি প্ৰপেন, মিথেন, বিউটেন, তেনেকৈ হয়। চ' এইটো পাই আহিছে আগতে ক্লাছ হেৰিটো পাই আহিছে আগতে 11ত আছে মেইনলি। নেক্সট আহিলে তোমাৰ ছাফিক্স 1। ছাফিক্স 1ত তোমালোকৰ কি কি আহিলে, তোমালোকৰ ছাফিক্স 1ত ধৰি লোৱা কাৰ্বন কাৰ্বন ছিংগুল বন, কাৰ্বন কাৰ্বন ডাবল বন, আৰু কাৰ্বন কাৰ্বন ট্ৰিপল বন। ছিংগুল ডাবল ট্ৰিপল বন মেইনলি আহে। চ' এইটো লিখোঁ আমি ENE, মিথেন, ANE, মিথেন, ইথেন, প্ৰপেন, বিউটেন। চ' যদি ডাবল বন আহি যায় এইটো কি হৈ যায় ENE, মিথিন, ইথিন, নেক্সট প্ৰপিন। তিনিটা বন আহিলে YNE, মিথাইন, ইথাইন, প্ৰপাইন। চ' নেক্সট আহিলে তোমালোকৰ ছাফিক্স 2। ছাফিক্স 2ত তোমালোকৰ কি কি আহে, কাৰ্বনাইল কম্পাউণ্ড মেইনলি তোমালোকৰ। চ' মানে ফাংচনেল গ্ৰুপ, প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ, প্ৰিন্সিপাল ফাংচনেল গ্ৰুপছ। চ' বাকী যিমানবিলাক তোমালোকৰ ফাংচনেল গ্ৰুপ ধৰি লোৱা COOH, মেইনলি COOH, এইটো কি বুলি কয় আমাৰ ওইক এচিড বুলি কওঁ আমি যদি ছাফিক্স হিচাপে ইউজ কৰোঁ। ছাফিক্স যদি থাকে, চ' যেতিয়া আমাৰ প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ, ঠিক আছে, প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ আমাৰ যিবিলাক থাকে COOH, এইটো যদি আমাৰ ছাফিক্সত লিখোঁ, এইটো কি লিখোঁ ওইক এচিড। যদি আমাৰ থাকে কিটন, কিটনটো কি লিখোঁ, কিটনটো লিখোঁ আমি OL। নেক্সট কিটনটো ONE, কিটন ONE, কিটন ONE। তাৰপৰা আহিলে তোমালোকৰ এলকহল, এলকহলটো লিখোঁ OL, আৰু এলডিহাইড,
AL যদি আমাৰ সাফিক্সত থাকে তেন্তে আমি এনটো লিখো ঠিক আছে নেক্সট আহিলে তোমালোকক প্ৰায়ৰিটিটো কেনেকৈ লিখাওঁ ঠিক আছে যদি তোমালোকৰ ফাংচনেল গ্ৰুপ প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ দুটা দি দিলে ধৰি লোৱা এটা প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ নহ'লে মাল্টিপল বন কোনটো আমি আগত নাম্বাৰিং দিম ধৰি লোৱা কাৰ্বন 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 এনেকুৱা থাকিলে চ' আমাক কৈছে যে 1 2 3 এনেকৈ আমি নাম্বাৰিং কৰিয়ে যাওঁ চ' এটাত দিলে যেনিবা COOH এটাত দিলে যেনিবা ডাবল বন চ' এতিয়া আমি নাম্বাৰিং এইফালৰ পৰা কৰিম 1 2 3 আমাৰ এইফালৰ পৰা কৰিম চ' এইটো আমাৰ চাবলৈ আমাৰ প্ৰায়ৰিটি অৰ্ডাৰ থাকে ঠিক আছে চ' প্ৰায়ৰিটি অৰ্ডাৰটো আমি কি কওঁ প্ৰায়ৰিটি অৰ্ডাৰ মানে কোনফালৰ পৰা প্ৰায়ৰিটি কাক আগত প্ৰায়ৰিটি দিম চ' প্ৰথমতে আহিলে আমাৰ প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ যদি COH থাকে এইটো প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ ঠিক আছে চ' এইটো আমি আগত লিখিম নেক্সট আহিলে তোমালোকৰ মাল্টিপুল বনছ ধৰি লোৱা ডাবল বন ছিংগল বন দিয়া থাকে তেতিয়া আমি মাল্টিপুল বনছটোক আগত দিম নেক্সট আহিলে তোমালোকৰ নাম্বাৰ অফ কাৰ্বন এটমছ নেক্সট আহিলে মেক্সিমাম নাম্বাৰ অফ সাবষ্টিটুয়েন্টস আৰু লাষ্টত আহিব তোমালোকৰ আলফাবেটিকেল অৰ্ডাৰ ইমানবিলাক চাব নালাগে জাষ্ট তোমাক এইটো মনত ৰাখা প্ৰিন্সিপাল ফাংচনেলটো আগত থাকিব কাতকে মাল্টিপল বনতকে যদি তোমালোকে এটা কম্পাউণ্ডৰ নাম লিখিবলৈ দিওঁ সেইটো এটা কম্পাউণ্ড দিয়া আছে ইয়াত ব্ৰমিন লগোৱা আছে ঠিক আছে কৈছে যে ইয়াৰ IUPAC নামটো লিখিব লাগে চ' ক'ৰ পৰা ষ্টাৰ্ট কৰিম আমি এইটো তোমালোকৰ কি হয় প্ৰিফিক্স হেল্ল' কম্পাউণ্ড চ' এইটো প্ৰিফিক্স ঠিক আছে এইটো কিন্তু তোমালোকৰ প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ নহয় চ' নাম্বাৰিং ক'ৰ পৰা দিম আমি 1 2 3 4 5 কাৰণ এইফালৰ পৰা গ'লে আমি এইটো আগত পাম চ' সেইকাৰণে আমি এইফালৰ পৰা নাম দিছোঁ চ' এইটো নাম কি হ'ব 2 ব্ৰমো আগত লিখিছোঁ দেখিছা প্ৰিফিক্স সদায় আগত লিখে 2 ব্ৰমো মিথেন ইথেন প্ৰপেন বিউটেন পেণ্টেন চ' পেণ্টেন 2 ব্ৰমো পেণ্টেন সেইটো হৈ যাব ইয়াৰ নামটো 2 ব্ৰমো পেণ্টেন যদি তোমালোকে আৰু এটা নাম দিয়ে ইয়াত দিয়া আছে ইয়াত ক্লোৰিন দিয়া আছে ইয়াত তোমালোকৰ ডাবল বনো দিয়া আছে আৰু ইয়াতো দিয়া আছে চ' এইটো ষ্টাৰ্ট ক'ৰ পৰা কৰিম ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে 1 2 3 4 5 6 চ' নাম কেনেকৈ দিম এইটো প্ৰথমতে প্ৰিফিক্স চ' 3 ক্ল'ৰ মিথেন ইথেন প্ৰপেন বিউটেন পেণ্টেন হেক্সেন চ' হেক্স কেই নম্বৰত আছে ডাবল বন হেক্স 1 ইন চ' এইটো হেক্সেন লিখিব লাগিছিলে বাট এইটো হেক্স লিখোঁ কাৰণ দুটা তোমালোকৰ যদি হেৰি থাকে ধৰি লোৱা তোমালোকে ইয়াতো হেক্স এইটো ক্ল'ৰ' হেক্স যদি তোমালোকৰ এইটো নহয় যদি তোমালোকৰ দুটা থাকে ধৰি লোৱা হেক্স এন আৰু কেতিয়াবা ধৰি লোৱা EN দুটা থাকে চ' এটা ইয়াত কাটি দিওঁ ঠিক আছে চ' এইটোতো নহয় এইটোতো তোমালোকৰ মেইন ফাংচনেল গ্ৰুপে কাম কৰিছে চ' 3 ক্ল'ৰ' হেক্স 1 ইন ইজিবিলাক জানিলে হ'ল বাট ইমান ডেপ্থতো জানিব নালাগে যি মেইনছৰ লেভেলত চ' যিমানবিলাক লাগে গোটেইখিনি কৰাই দিম নেক্সট H3CH ওফালে আছে তোমাৰ CH3 আৰু এইফালে CH আৰু এইফালে OH দিয়া আছে CH2COOH চ' ইয়াৰ নামটো যদি লিখিবলৈ দিয়ে এইটো কেনেকৈ লিখিবা চ' প্ৰথমতে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম চ' প্ৰথমতে আমি প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ PFG এইটো সদায় আগত স্থান দিম মানে এইটো 1 2 3 4 5 চ' এইটো নাম কেনেকৈ দিম ইয়াত তোমালোকৰ দুটা আছে চোৱা চ' এইটো হৈ গ'ল আমাৰ ছাফিক্স প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ এইটো সদায় ছাফিক্সত থাকিব লাষ্টত থাকিব এতিয়া আমাৰ প্ৰিফিক্স দুটা আছে এটা আছে এইটো আমি কি কওঁ মিথাইল বুলি কওঁ আৰু এইটো কি কওঁ হাইড্ৰক্সি যদি এইটো প্ৰিফিক্সত ইউজ হয় এনেই তোমালোকৰ এইটো এলকহলটো কি লিখোঁ আমি এলকহলটো যেতিয়া আমাৰ ছাফিক্সত থাকে লাষ্টত লিখোঁ তেতিয়াহ'লে অল লিখোঁ কিন্তু যদি আমাৰ প্ৰিফিক্সত লিখোঁ তেতিয়াহ'লে এইটো আমি হাইড্ৰক্সি ঠিক আছে এইটো হাইড্ৰক্সি এইটো মিথাইল এটা কোনটো আগত লিখিম এতিয়া তুমি নাম্বাৰ চাওঁ 1 2 3 4 এটা কোনটো আগত লিখিম চ' আলফাবেটিকেল অৰ্ডাৰ চাবা তাৰপিছত যদি দুটা প্ৰিফিক্স থাকে তেতিয়া আমি চেক কৰিম আলফাবেটিকেল অৰ্ডাৰ চ' ইয়াত আমাৰ M আছে ইয়াত H আছে কোনটো আগত আহে H আগত আহে চ' এইটো আগত লিখিম
So 3 hydroxy, 4 methyl, methane, ethane, propane, butane, pentane. So pentanoic oic acid ahi যায় কিয় কাৰণে COH কাৰণে so pentanoic acid. So এটো হৈ যাব ইয়াৰ IUPAC নাম. So next ডাবল বন্ড দিয়া আছে ইয়াত CH3 H Br আৰু দিয়া আছে CH3 ইয়াত দিয়া আছে H CH3. So ইয়াৰ নামটো সুধিছে ঠিক আছে. So কোপাই স্টাৰ কৰিম এটো প্ৰথমতে চাবা যে এটো তোমাৰ কোনো প্ৰিন্সিপাল ফাংশনাল গ্ৰুপ নাই ইয়াত ব্ৰোমিন আছে ব্ৰোমিন তোমালোকৰ প্ৰিফিক্স হয় ঠিক আছে সো প্ৰিফিক্স তুমি চাব না লাগে সো ইয়াত আছে ডাবল বন্ড সো ডাবল বন্ডৰ পৰা ফাৰ্ষ্টতে পাব লাগিব সো 1 2 3 আৰু লংগেষ্ট টো আমি কাউন্ট কৰো এটা 1 2 3 4 এফালে যাব পাৰিলেন বাট লংগেষ্ট কোনটোলৈ যাব পাৰিব CL লিখে ঠিক আছে 1 2 3 ইয়াত কাৰ্বন 4 ইয়াত 5 ঠিক আছে সো এটো হৈ যাব তোমাৰ এটা প্ৰিফিক্স আৰু এটো হৈ যাব প্ৰিফিক্স দুটা আছে এটো কি বুলি কও আমি ব্ৰোমো আৰু এটো কও কি মিথাইল সো অ্যালফাবেটিক্যালি যদি সম m ডাঙৰ না b ডাঙৰ সো b সো আমি এটো কি লিখিম নামটো 4 ব্ৰোমো 3 মিথাইল methane ethane propane butane pentane pent 2 in 3 4 bromo 3 methyl pen 2 in methyl pen 2 in so ঠিক আছে এটো হৈ যাব ইয়াৰ nomenclature 4 bromo 3 methyl pen 2 in ঠিক আছে দেখিছা জাস্ট প্ৰথমতে চালো যে কোনটো আগত ডাবল বন্ড আগত স্থান দিবলৈ আমি এফালৰ পৰা কাউন্টিং ষ্টাৰ্ট কৰিলো নেক্সট আমি এটোটা চালো যে মিথাইল আৰু ব্ৰোমো আছে প্ৰিফিক্সত সো প্ৰিফিক্সৰ অ্যালফাবেটিক্যালি অৰ্ডাৰ চালো ইয়াত b ইয়াত m সো আমি ব্ৰোমোটো আগত লিখিলো ঠিক আছে নেক্সট দিয়া আছে আমাৰ CH2 ডাবল বন্ড CH3 সো এটো কেনেকৈ লিখিম সো কোন ফালৰ পৰা সেকেন্ড ডাবল বন্ড পাব লাগিব সো 1 2 3 4 কাৰণ অৰ্ডাৰটো আমাৰ কি আছিল PFG greater than multiple bonds সো এটো আমি লিখিছিলো অলপ আগত priority order সো ইয়াত PFG আছে না প্ৰিন্সিপাল ফাংশনাল গ্ৰুপ নাই ইয়াত সো এখানে কি লিখো multiple bonds ডাবল বন্ড আছে 1 2 3 4 লিখিলো নেক্সট কি আছে ইয়াত প্ৰিফিক্স মিথাইল সো 3 মিথাইল methane ethane propane butane but 1 in 3 methyl but 1 in 3 methyl 1 butene বা but 1 in একেটা সো 1 butene লিখা 3 methyl 1 butene সো 1 টো যদি থাকে আমি ডাইরেক্টলি লিখিব পাও 3 methyl butene ঠিক আছে নেক্সট এটা দিছে কম্পাউন্ড সেটো নমেনক্লেচাৰ কেনেকৈ কৰিবা ঠিক আছে সো প্ৰথমতে আমি কি চাম ডাবল বন্ডৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কাৰণ এটো প্ৰায়োৰিটি অৰ্ডাৰ পাব লাগিব সো 1 2 3 এতিয়া 3 এফালে তোমালোকৰ 3 যদি চোৱা 3 লংগেষ্ট কোনটো 4 5 6 সেফালে আহিলে এফালে যোৱা বা এফালে যোৱা কেনে কথা 4 5 6 সো এটো আমাৰ কি হৈ গল মিথেন ইথেন প্ৰপেন সো এটো হৈ গল প্ৰপ আৰু এটো হৈ গল তোমালোকৰ মিথাইল প্ৰপাইল আৰু মিথাইল সো আমি এটো সাইডে কি আহিলো সো এফালে যদি যোৱা 3 4 5 6 এফালেও তুমি 4 5 6 এ পালাৰে বাট এফালে আমাৰ m আছে হেয়ত অ্যালফাবেটিক্যালি চাও এফালে p আছে সো আমি প্ৰায়োৰিটি অৰ্ডাৰ কাক দিম মিথাইলক দিম সো সেই কাৰণে আমি এফালে গলো ঠিক আছে এটো সাইডে আহিব পাৰিলাহেন বাট এটো সাইডে অ্যালফাবেটিক্যালি কম পয় সো এটো যে আমি নাম লিখো সো আমাৰ এটো লিখিম 3 4 নম্বৰ আছে সো 4 মিথাইল প্ৰিফিক্স নেক্সট 3 প্ৰপাইল
propyl hex 1 in hex 1 in so 1 in to নিলিখিলেও হয় ডাইৰেক্ট হেক্সিন লিখি দিব পাৰা so 4 methyl methyl so এইটো ই হয় মিথাইল হে আহিছে আৰু ইথাইল হয় 4 ethyl 3 propyl hex 1 in so আমাৰ অপচন 4টা দিয়া আছিল তাৰ ভিতৰত অপচন এটো কাৰেক্ট হয় ঠিক আছে অপচন কা লিখি দিয়া নাই বাট ডাইৰেক্ট নামটো তোমালোকে মনত ৰাখিবা সো এটো ইথাইল হয় নেক্সট তোমালোকৰ এটা নাম আছে CH3 CH2 Br so এটো আমি নাম দিব লাগে so এটো আমাৰ প্ৰিফিক্সত পৰে so এফাল পৰা আমি স্টাৰ্ট কৰিম 1 2 3 4 so 3 নম্বৰত কি আছে আমাৰ মিথাইল গ্ৰুপ আছে so মিথাইলটো লিখো এটো আহিলে তোমালোকৰ প্ৰিফিক্সত পৰিব ঠিক আছে এটো আমাৰ প্ৰিফিক্সত পৰিব so 1 so m আৰু b মাজৰ আগত কোন আহিব ব্ৰোমিন so alphabetically যদি সব b আ কৰাইব 1 ব্ৰোমো 3 মিথাইল ইথেন propane butane so butane 1 bromo 3 methyl butane this is very easy 1 2 3 4 so eto যদি আমাৰ এনেকুৱা থাকে ডাবল বন্ড দিয়ে এফালে ট্ৰিপল বন্ড দিয়ে এফাল পা 1 স্টার এফালৰ পা যদি স্টার্ট কৰা 1 2 3 5 6 ঠিক আছে আৰু এফাল পা যদি স্টার্ট কৰা 1 2 3 4 5 6 ঠিক আছে এটা কোন ফাল পা স্টার্ট কৰিবা যদি এনেকুৱা আমাক দিয়া থাকে এটা ডাবল বন্ড আৰু এটা ট্ৰিপল বন্ড দুই ফাল পা একেটা হেৰিতে পৰে নাম এফালেও 1 ত পৰিছে এফালেও 1 ত পৰিছে সো তেতিয়া আমি কাক দিম ডাবল বন্ডক প্ৰায়োৰিটি দিম কাটকে ট্ৰিপল বন্ডতকে আমি ডাবল বন্ডক প্ৰায়োৰিটি দিম ঠিক আছে সো আমি স্টার্ট কৰিবা কৰিম ডাবল বন্ড পা 1 2 3 4 5 6 মানে কি হৈ যাব এটো আমি নামটো লিখো methane ethane propane butane pentane hexane hex 1 in 5 in so ইয়াৰ মা ই দুটা আহিবন লাগিব ঠিক আছে সো এটা আমি কাটি দিম 1 in 5 wine ডাবল বনক আমি আগত পাই দি দিও যদি আমাৰ ডাবল বন আৰু ট্ৰিপল বন দুটা একেলগে দি দিয়ে নেক্সট আহিলে আমাক এনহাইড্ৰাইট বিলাক আমি কেনেকৈ লিখো এনহাইড্ৰাইট মেইনলি তোমালোকৰ R আৰু R গ্ৰুপ থাকে দুটা থাকে এটা হল তোমালোকৰ সিমেট্ৰিক্যাল মানে কি R আৰু R দুইফালে সেম ঠিক আছে সো ইফালে যদি আমাৰ CH3 এটা নাম আছে CH3C ডাবল বন O সো R এটো নহয় RC ডাবল বন O C ডাবল বন O এটো হ'ব আমাৰ এনহাইড্ৰাইট ঠিক আছে সো CH3 C ডাবল বন O মাজত O আছে ওটা থাকে মাজত CO C ডাবল বন O আৰু এফালে দিছে CH3 সো এফালে এটো যদি সোৱা ভালকে এফালে মিথাইল গ্ৰুপ আছে মিথাইল ইথান সো দুটা দিব লাগিব সো এটো যদি গ্ৰুপটো সোৱা এফালে C ডাবল বন O CH3 আৰু এফালে C ডাবল বন O CH3 সো এটো আমি ডাইৰেক্ট লিখিম কি দুইফালে যদি সেম থাকে মিথেন ইথেন দুটা আছে সো এটো ডাইৰেক্ট ইথানয়িক এনহাইড্ৰাইট ঠিক আছে ইথানয়িক এনহাইড্ৰাইট যদি আমাৰ দুটা সিমেট্ৰিক্যাল থাকে যদি আমাৰ আনসিমেট্ৰি থাকে মানে এফালে দিয়া আছে CH3C ডাবল বন O আৰু এফালে দিয়া আছে CH3C ডাবল বন O CH2CH3 তো তেতিয়া আমি কেনে কৰিম দুটা বেলেগ বেলেগ গ্ৰুপ হিচাপে লম সো এফালে দিম 1 2 এফালে 1 2 3 মিথেন ইথেন আৰু এফালে পৰিব মিথেন ইথেন প্ৰপেন সো কোনটো আগত হ'ব ইথ সো এটো হ'ব ইথানয়িক প্ৰপানয়িক এনহাইড্ৰাইট যদি আমাৰ দুটা গ্ৰুপ বেলেগ বেলেগ থাকে আনসিমেট্ৰি হয় এফালে বেলেগ তেতিয়া আমি কি লিখিম
ইথানিক প্ৰপানিক এনহাইড ইথানিক কিয় আগত লিখিলোঁ কাৰণ এইটো আলফাবেটিকেলি আগত পৰে সো এইটো আমি এনহাইড্ৰাইডৰ নমেনক্লেচাৰ এনেকৈ কৰোঁ প্ৰতিটো বস্তুৱে টাচ কৰা ঠিক আছে আৰু অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে ষ্টাৰ্ট কৰিব বিচাৰিছা এইবিলাক নাম জানিব লাগিব সো নেক্সট আছে তোমালোকৰ এইটো মনত ৰাখিবা NH দিয়া আছে যেনিবা সো এইটো আমি কওঁ এমাইড বুলি NH যদি থাকে নেক্সট আহিলে তোমালোকৰ নেমিং অফ সাইক্লিক কম্পাউণ্ড সাইক্লিক কম্পাউণ্ডৰ মেইনলি তোমালোকৰ সাইক্লিক কম্পাউণ্ডৰ সাইক্লো ৱৰ্ডটো তোমালোকৰ ইউজ কৰিব লাগে ধৰি লোৱা তোমালোকৰ এইটো দিয়া আছে নামটো লিখিব লাগে ধৰি লোৱা CH2 CH3 দিয়া আছে ঠিক আছে সো এতিয়া খুদিছে যে ডাবল বন সো ইয়াত ডাবল বন দিয়া আছে সো ইয়াৰ নেমটো খুদিছে সো আমি কি কৰিম এটো স্টাৰ্ট কৰিম সো 1 2 3 সাইক্লো কম্পাউণ্ডত যদি দুটাও সেম থাকে তেতিয়া হলো আমি সাইক্লোটো আগত স্থান দিম যদি ইয়াতো তিনটা থাকিলে ইয়াত কাৰ্বন কেটা আছে এটা দুটা তিনটা ইয়াত যদি তিনটা থাকিলে আমি সাইক্লোটো আগত লিখিলো সো এটোৰ নাম কি লিখিম এটো হৈ যাব আমাৰ এটা গ্ৰুপ কোনটো আছে 1 ইথাইল ডাবল বন নাই সো 1 মিথেন ইথেন সো 1 ইথাইল সাইক্লো মিথেন ইথেন প্ৰপেন সাইক্লোপ্ৰপেন কেটা কাৰ্বন আছে এটা দুটা তিনটা মিথেন ইথেন প্ৰপেন সো সাইক্লো ৱৰ্ডটো এটা আহি গল দেখিছা সো সাইক্লো কম্পাউণ্ডৰ এটা তোমালোকৰ ডিফাৰেন্স আহি যায় যে সাইক্লো ৱৰ্ডটো আহি যায় সো ইয়াত আমাৰ নেক্সটটো দিয়া আছে ধৰি লোৱা CH ডাবল বন CH2 যদি ডাবল বন আহি যায় তেতিয়া হলে আমি এটো স্থান দিব লাগিব মানে 1 2 সো দুই নম্বৰ কি লাগি আছে আমাৰ এটো লাগি আছে সাইক্লোটো সো এটো আমি নাম কেনেকৈ দিম সো এটো আমাৰ প্ৰিফিক্সত পৰিব মানে 2 মিথেন ইথেন প্ৰপেন 2 propyl so 2 cyclopropyl ডাবল বন অহালে দেখিলা আগলৈ গুছি আহিলে নেমিং টু চেঞ্জিং হৈ গল cyclopropyl মিথেন ইথেন so 1 cyclopropyl it 1 in cyclopropyl মিথেন ইথেন it 1 in so এটো আমি এনেকৈ লিখো নেক্সট ধৰি লোৱা আৰু তোমাকৰ দিয়া আছে এটা তো দিয়া আছে ডাবল বন তো দিয়া আছে OH সো ইয়াৰ নামটো খুদিছে তোমালোকৰ ঠিক আছে সো ইয়াৰ যদি চাই এটো কি হ'ব প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ সো 1 নাম্বাৰ 1 দিম 1 2 3 4 5 6 সো এটো কি হৈ যাব নামটো এই নামটো হৈ যাব সাইক্লো মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন হেক্সেন সো সাইক্লো হেক্স কেনেকুৱা আছে ডাবল বন 2 সাইক্লোহেক্স 2 ইন আৰু প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ সাবফিক্স হিচাপে কাম কৰে মানে লাষ্টত থাকে সো সাইক্লোহেক্স 1 অল সাইক্লোহেক্স 2 ইন 1 অল ঠিক আছে সো এটো হৈ গল আমাৰ সাইক্লোপ্ৰপানৰ নাম কেনেকৈ লিখো সো নেক্সট আমাৰ আহিলে যদি এতিয়া তোমালোকৰ NO2 দিয়া থাকে যদি তোমালোকৰ NO2 দিয়া আছে সো ইয়াৰ নামটো কেনেকৈ লিখিম সো NO2 কি হয় আমাৰ প্ৰিফিক্স হিচাপে কাম কৰে ঠিক আছে আৰু ডাবল বনক ইয়াত তোমালোকৰ এটো প্ৰিফিক্স হিচাপে ইয়াস এটো আমাৰ NO2 টো আমাৰ আমি চাইছিলো প্ৰিফিক্সত কি থাকে সো NO2 প্ৰিফিক্সত থাকে নাইট্ৰো কম্পাউণ্ড সো হেকানে আমি এটো নাম্বাৰিং আগতে PFG প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ আছিল কাৰণে আমি 1 টো ইয়াত দিছিলো বাট এতিয়া আমি ডাবল বন আছে সো ইয়াত PF আমাৰ অৰ্ডাৰটো কি হয় প্ৰায়োৰিটি অৰ্ডাৰ PFG নেক্সট আহিলে মাল্টিপল বনছ ইয়াত আমাৰ PFG নাই সো এখানে মাল্টিপল বনছ আগত দিব লাগিব 1 2 3 4 5 6 সো এটো কি হৈ যাব 3 নম্বৰ কি আছে প্ৰিফিক্স সো 3 নাইট্ৰো নেক্সট সাইক্লো আহিলে ছটা আছে সাইক্লোহেক্স 1 ইন সো এটো হৈ যাব ইয়াৰ নাম সো নেক্সট বেনজিন ডেৰিভেটিভস সো কিটা বেনজিন ডেৰিভেটিভ কিটা ডাইৰেক্ট মনত ৰাখিবা
বেঞ্জিন ডেৰিভেটিভছ সো বেঞ্জিনটোক আমি কেনেকৈ লিখোঁ এইটো হৈ গ'ল আমাৰ বেঞ্জিন ঠিক আছে মানে এইটো মানে কি হয় ডাবল বন্ড H 1 2 3 4 H 1 2 3 4 H সেইটোক আমি কি বুলি কম বেঞ্জিন যদি তোমালোকৰ বেঞ্জিনৰ ওপৰত COOH দি দিয়ে এইটোক কি বুলি কওঁ আমি বেঞ্জয়িক এচিড যদি ইয়াৰ ওপৰত আমাৰ দি দিয়ে NO2 সেইটোৰ নাম কি হ'ব নাইট্ৰ'বেঞ্জিন নাইট্ৰটো আগত কিয় লিখিলোঁ প্ৰিফিক্স হিচাপে নাইট্ৰ সদায় আগত লিখে নেক্সট যদি দিয়া আছে তোমালোকৰ CONH2 আমাৰ কি বুলি কয় আমি এমাইড সো এমাইড হলে আমি এইটো লিখিম বেঞ্জিন সাইক্লো এমাইড সো নেক্সট CN দিয়া আছে CN টো কি হয় নাইট্ৰাইল সো বেঞ্জিন কাৰ্বনাইট্ৰাইল সো বেঞ্জোনাইট্ৰাইল বা বেঞ্জিন কাৰ্বনাইট্ৰাইল দুটা একেটাই সো আমি কি লিখিব পাৰিম বেঞ্জোনাইট্ৰাইল বুলি লিখিব পাৰিম অৰ বেঞ্জিন কাৰ্বনাইট্ৰাইল নেক্সট যদি ওপৰত এলকহল গ্ৰুপ থাকে বেঞ্জিনৰ ওপৰত যদি এলকহল গ্ৰুপ থাকে এটো কি লিখো ফিনল বুলি কওঁ ফিনল সো যদি CH3 গ্ৰুপ থাকে টলিউল TOLUEN টলিউল যদি CHO এলডিহাইড গ্ৰুপ থাকে সো CHO থাকিলে এটো আমি কি কম বেঞ্জেলডিহাইড সো বহুতে জানা এইটা যিবিলাকে নাজানা মন ৰাখি লবা COH আৰু এফালে আমাৰ দিয়া আছে BM সো এটো যেনিবা আমাৰ IBC নাম লিখিবলৈ কৈছে কেনেকৈ লিখিম COH প্ৰথমতে আগত স্থান দিও সো 1 2 3 4 5 6 সো প্ৰিফিক্স আহিব 3 ব্ৰমো বেঞ্জয়িক এসিড এটো আমি কি বুলি কওঁ COH থাকা বেঞ্জয়িক এসিড COH বেঞ্জয়িক এসিড নেক্সট যদি তোমাক দিয়া আছে CONH2 ডাবল বন্ড নাই এটো সিঙ্গল বন্ড বাই খেলি মেলি আছে OH CONH2 সো এটোকো সেম CONH2 আৰু এফালে দিয়া আছে তোমালোকৰ NH2 সো এটো যদি আমাৰ নাম লিখিবলৈ দিয়ে সেম এটো আমাৰ প্ৰিন্সিপাল ফাংশনাল গ্ৰুপস মানে এমাইড সো এফালে 1 দিলো এটা এফালে যাবা না এফালে যাবা সো এটো যদি চাও আমি কি বুলি লিখো NH2 এমাইড লিখো NH2 সো এফালে কি লিখো এমাইড আৰু এফালে কি হয় অল মানে এলকহল গ্ৰুপ সো কোনটো আগত পৰিব A সো 1 2 3 4 5 6 alphabetically চাইছো মানে সো 3 এমাইনো সো 5 নম্বৰত কি আছে এলকহল 5 হাইড্ৰক্সি কি হৈ গ'ল এলকহলটো বিকজ প্ৰিফিক্স হিচাপে ইয়াত ইউজ আছে হাইড্ৰক্সি বেঞ্জামাইড এমাইড কপ আহিলে এটো এমাইড গ্ৰুপৰ কাৰণে সো এইকিটা আছিল তোমালোকৰ IUPAC নমেনক্লেচাৰ সো বহুতে জানা IUPAC নমেনক্লেচাৰ বা যিবিলাকে নাজানা সো এইকিটা মনত ৰাখিবা কম্পাউণ্ড কিটা বিকজ কামত আহি থাকিব পিছত IUPAC নমেনক্লেচাৰ কেনেকৈ লিখে সাফিক্স কি প্ৰিফিক্স কি
পিছত কাৰণ তোমালোকৰ CWE পেপাৰত বহুত কোম্পানীবিলাক ডাইৰেক্ট নিয়া নাই ঠিক আছে কোনোবাই ৰিটেনত দি দিছে যে 2 বেনজয়িক এচিড 3 নাইট্ৰাইল সো এনেকুৱাবিলাক তোমালোকে প্ৰথমতে লিখি ল'ব লাগিব তাৰপিছতহে তোমালোকে সলভ কৰিব পাৰিবা সেইকাৰণে IUPAC নমেনক্লেচাৰ ইম্পৰ্টেণ্ট হয় নেক্সট আমি ষ্টাৰ্ট কৰিম তোমালোকৰ নেম ৰিয়েকশ্যন ঠিক আছে অৰ্গেনিক কেমিষ্ট্ৰি ফিনিশ কৰাৰ পিছত আমি নেক্সট বেলেগ চেপ্টাৰত যাম মেথছত যাম সো থ্যাংক ইউ আৰু যদি কিবা বুজি পোৱা নাই বা ডাউট আছে কমেণ্ট বক্সত সুধিব পাৰা আৰু তোমালোকে যিবিলাকে মক টেষ্ট সো এইটো চেপ্টাৰ নেক্সট আমি মক টেষ্ট পাতিম IUPAC নমেনক্লেচাৰৰ ওপৰত সো যিবিলাকে জইন হ'ব খুজিছা জইন হ'লো আমাৰ গ্ৰুপত 789 সো এইটো নাম্বাৰত মোক মেছেজ কৰিব পাৰা যিবিলাকে জইন হ'ব বিচাৰিছা ঠিক আছে আৰু প্ৰাইচ কিমান প্ৰাইচ আছে তোমালোকৰ 499 সো যিবিলাকে ইন্টাৰেষ্টেড জইন হ'ব পাৰা বিকজ মক টেষ্ট বহুত ইম্পৰ্টেণ্ট চেপ্টাৰটো পঢ়াৰ পিছত প্ৰতিটো চেপ্টাৰতে আমি লাইভ মক টেষ্ট তোমালোকে অনলাইন মোডত যিকোনো এটা টাইমাৰ লগাই পেলাই মক টেষ্ট দিব পাৰিবা ঠিক আছে যিবিলাকে ইন্টাৰেষ্টেড জইন হ'ব পাৰা থেংক ইউ